মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজিৰ ভিডিঅ'ত অনুশীলনী 6.4ৰ কুৱেশ্যন নম্বৰ 3 সকলো প্ৰশ্ন সহজকৈ সমাধান কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। 3 নম্বৰত আছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা। 1 নম্বৰত আছে 51.84 ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে। কেনেকৈ কৰিম চাই লোৱা। 1 নম্বৰত আছে 51.84 ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে। হৰণ পদ্ধতিৰ সহায়ত আমি বৰ্গমূল নিৰ্ণয় কৰিম। 2 নম্বৰখিনি আমি হৰণ পদ্ধতিৰ সহায়ত বৰ্গমূল নিৰ্ণয় কৰিছিলোঁ। তেনেকৈ কৰিম যে 51.84 প্ৰথম আমি এই দুটা জোৰ বনাই ল'ম। তাৰপিছত আমি কি কৰিম, দুটা একেই সংখ্যা পূৰণ কৰি এই 51 পাব লাগিব, নাইবা 51ৰ ওচৰৰ সংখ্যা পাব লাগিব। 51তকৈ ডাঙৰ হ'লে নহ'ব। এতিয়া 7 × 7 পূৰণ কৰিলে পাম 49, এইটো সৰু। যদি আমি 8 × 8 পূৰণ কৰি দিওঁ কিমান পাম 64। 64টো আকৌ ডাঙৰ হৈ যাব, ডাঙৰ হ'লে নহ'ব, গতিকে আমি 7 পূৰণ কৰি দিম। এতিয়া 7 পূৰণ কৰি কিমান পালোঁ আমি 49। এতিয়া ইয়াতো এটা 7 লিখিম আৰু ওপৰতো এটা 7 লিখিম। 7 × 7 পূৰণ কৰি পালোঁ আমি 49। 49টো ইয়াত লিখি দিম। তাৰপিছত 51ৰ পৰা 49 মাইনাছ কৰিলে পাম আমি 2 পালোঁ। তাৰপিছত এই জোৰটো আমি নমাই আনিব লাগিব, কিন্তু ইয়াৰ আগত কি আছে, দশমিক আছে। এই দশমিকটো আমি কি কৰিম, ওপৰলৈ উঠাই দিম। দশমিকটো ওপৰলৈ উঠাই দিলোঁ, এইটো জোৰ হিচাপত নামি আহিব 84। এতিয়া পালোঁ আমি 284। এতিয়া ইয়াত কি কৰিছিলোঁ আমি 7 পূৰণ কৰিছিলোঁ। 7 পূৰণ কৰিলে আৰু এটা 7 আমি যোগ কৰিব লাগিব। মনত ৰাখিবা, যিটো সংখ্যা পূৰণ কৰিম সেই সংখ্যাটোৱে যোগ কৰিব লাগিব। এতিয়া 7ৰ লগত 7 যোগ কৰিলে পাম 14। এতিয়া এই 14ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 284 পাম, নাইবা 284ৰ ওচৰৰ সংখ্যা পাম। এতিয়া চাওঁ আমি ইয়াৰ এককৰ স্থানত কি আছে, 4 আছে। এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 4 পাম। আমি যদি 2 × 2 পূৰণ কৰি দিওঁ 4 পাম। তাৰপিছত 8 × 8 পূৰণ কৰিলে আমি 64 পাম, কিন্তু ইয়াৰ এককৰ স্থানত 4 আছে, ইয়াৰো এককৰ স্থানত 4 আছে। এতিয়া এই 14ৰ লগত প্ৰথম আমি এই 2টো পূৰণ কৰি চাওঁ। 14ৰ লগত 2 পূৰণ কৰিম আমি, তেতিয়া এটা 2 ওপৰত লিখিব লাগিব আৰু এটা 2 তলত লিখিব লাগিব। তোমালোকে মনত ৰাখিবা, 14ৰ লগত 2 পূৰণ কৰিবলৈ হ'লে এটা 2 ওপৰত লিখিব লাগিব আৰু এটা 2 তলত লিখিব লাগিব। এতিয়া 2 × 2 4, 2 × 4 8, 2 × 1 2, 284 পালোঁ। আমি কি পূৰণ কৰিলোঁ 2। এতিয়া এই 2টো ইয়াতো লিখিব লাগিব। 2 পূৰণ কৰিলোঁ, কিমান পালোঁ 284। এতিয়া 284টো ইয়াত লিখি দিয়া, তলত 0 হৈ গ'ল। যিহেতু আমি 2 দি পূৰণ কৰিছোঁ, এই 2টো আমি এবাৰ ওপৰতো লিখি দিম। এতিয়া বৰ্গমূল হ'ব এই ওপৰটো 7.2। therefore √51.84ৰ বৰ্গমূল পাম আমি 7.2। তোমালোকে বেলেগ মেথডতো কৰিব পাৰিবা, কিন্তু মই হৰণ পদ্ধতিতহে কৰিছোঁ। 2 নম্বৰত আছে 79.21 হৰণ পদ্ধতিৰ সহায়ত ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিম। 79.21 প্ৰথম আমি দুটা জোৰ বনাই ল'ম। এই দুটা মিলি এটা জোৰ হ'ব আৰু এই দুটা মিলি এটা জোৰ হ'ব। এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 79 পাম, নাইবা 79ৰ ওচৰৰ সংখ্যা পাম। 79তকৈ ডাঙৰ হ'লে নহ'ব, আৰু যি দুটা সংখ্যা পূৰণ কৰিম একেই সংখ্যা পূৰণ কৰিব লাগিব। যেনে 7ৰ লগত যদি আমি 7 পূৰণ কৰি দিওঁ 49 পাম। 8ৰ লগত যদি আমি 8 পূৰণ কৰি দিওঁ 64 পাম। আৰু 9ৰ লগত 9 পূৰণ কৰিলে 9ৰ লগত 9 পূৰণ কৰিলে পাম আমি 81। 81টো ডাঙৰ হৈ গ'ল, এইটো নহ'ব, যিহেতু আমাৰ 79 লাগে। 8 × 8 পূৰণ কৰিলে পালোঁ আমি 64। তেতিয়া আমি কি কৰিম, ইয়াতো এটা 8 লিখিম আৰু ওপৰতো এটা 8 লিখি দিম। 8ৰ লগত 8 পূৰণ কৰি পালোঁ আমি 64। এতিয়া 9ৰ পৰা 4 বিয়োগ কৰিলে পাম আমি 5, আৰু 7ৰ পৰা 6 বিয়োগ কৰিলে পাম 1। আৰু এই পইণ্ট আছে, এই পইণ্টটো দশমিকটো কি হ'ব, ওপৰত গুচি যাব, আৰু এই জোৰ আছে, জোৰ হিচাপত এই জোৰটো তলত নামি আহিব 2
1 এতিয়া আমি 8 পূৰণ কৰিলোঁ আগত পাইছোঁৱে যিটো সংখ্যা পূৰণ কৰিম সেই সংখ্যাটো আকৌ যোগ কৰিব লাগিব 8 পূৰণ কৰিছোঁ 8 আকৌ যোগ কৰি দিম তে 8 লগত 8 যোগ কৰিলে পাম 16 এতিয়া 16 লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 1521 পাম নাইবা 1521 ওচৰৰ সংখ্যা পাম এতিয়া চোৱা ইয়াৰ এককৰ স্থানত কি আছে 1 আছে তে 9 * 9 কৰিলে পাম আমি 81 প্ৰথম আমি এই 16 টো 9 এদি পূৰণ কৰি চাওঁ 16 লিখিলোঁ যেহেতু 9 এদি পূৰণ কৰিম ওপৰতো এটা 9 লিখিব লাগিব তলতো এটা 9 লিখিব লাগিব 9 * 9 কৰিলে পাম আমি 81 81 1 উকলিব 8 এতিয়া 6 * 9 to 15 তো পূৰণ কৰি আমি 16 লগত 9 পূৰণ কৰি 1521 পালোঁ 9 পূৰণ কৰিলোঁ গতিকে ইয়াত আমি 9 লিখি দিম 9 পূৰণ কৰি কিমান পালোঁ 1521 এইটো ইয়াত লিখি দিম 1521 তলত শূন্য হৈ গ'ল এতিয়া এই 9টো পূৰণ কৰিছিলোঁ এই 9টো আমি আকৌ ওপৰত লিখি দিম এতিয়া বৰ্গমূল কিমান হ'ব 8.9 therefore 79.21 বৰ্গমূল হ'ব 8.9 এইটো হ'ল 2 নম্বৰ প্ৰশ্নৰ এনসাৰ 3 নম্বৰত আছে 98.01 ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে হৰণ পদ্ধতিৰ সহায়ত কৰিম তোমালোকে বেলেগ মেথডতো কৰিব পাৰিবা মই হৰণ পদ্ধতিৰ সহায়ত কৰিম 98.01 প্ৰথম আমি এইটো এই দুটা আৰু এই দুটা জোৰ বনাই লম এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 98 পাম নাইবা 98 ওচৰৰ সংখ্যা পাম এতিয়া চাও 8 into 8 পূৰণ কৰিলে আমি পাম 64 9 into 9 পূৰণ কৰিলে পাম আমি 81 10 into 10 কৰিলে 100 পাম 100 টো ডাঙৰ হৈ যাব তো আমি 9 into 9 পূৰণ কৰি দিওঁ 81 পাম ইয়াত যেটো 98 আছে তো সৰু হ'ব তে 9 পূৰণ কৰি দিওঁ এতিয়া আমি ইয়াতো এটা 9 লিখিম আৰু ওপৰতো এটা 9 লিখিম 9 লগত 9 পূৰণ কৰি আমি পালো 81 8 পৰা 1 মাইনাস কৰিলে পাম আমি 7 9 পৰা 8 মাইনাস কৰিলে পাম 1 এতিয়া এই দশমিক আছে এই দশমিকটো ওপৰত উঠাই দিয়া আৰু এই জোৰটো তললে নমাই আনা 0 1 1701 এতিয়া আমি ইয়াত যেটো সংখ্যা পূৰণ কৰিছিলো সেই সংখ্যাটো আকৌ যোগ কৰিব লাগিব 9 পূৰণ কৰিছিলো 9 টো আমি আকৌ যোগ কৰি দিম 9 লগত 9 যোগ কৰিলে পাম 18 এতিয়া এই 18 লগত কি সংখ্যা পূৰণ কৰিলে আমি 1701 পাম এটো চাও আমি ইয়াৰ এককৰ স্থানত 1 আছে এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে এককৰ স্থানত 1 পাও 9 লগত 9 পূৰণ কৰিলে 81 81 এককৰ স্থানত কি আছে 1 আছে এতিয়া 18 লগত আমি 9 টো পূৰণ কৰি চাও কিমান ওলাই 18 লগত আমি 9 পূৰণ কৰিম গতিকে 9 এটা ওপৰতো লিখিব লাগিব এটা তলতো লিখিব লাগিব 9 লগত 9 পূৰণ কৰিলে হ'ব 81 1 উকলিব 8 70 0 17 1701 আমি পালো 18 লগত 9 পূৰণ কৰি আমি পালো 1701 তো ইয়াত 9 লিখি দিম এটো পূৰণ কৰি পালো 1701 তলত শূন্য হৈ গল যেটো 9 পূৰণ কৰিলো আমি হে 9 টো আকৌ ইয়াত লিখি দিম ইয়াৰ বৰ্গমূল হ'ব 9.9 98.01 বৰ্গমূল পালো 9.9 এটো হল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ 4 নম্বৰত আছে 1.44 ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিম হৰণ পদ্ধতিৰ সহায়ত 1.44 প্ৰথম আমি এই দুটা জোৰ বনাই লম যেহেতু আমি দুটাই জোৰ বনাব লাগে এটো এটা আছে এই এটা অংক মিলি এটা জোৰ হ'ব এতিয়া আমাৰ প্ৰথম কামটো হ'ল যে 1 লগত মানে কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 1 পাম আমি যদি 1 লগত 1 পূৰণ কৰি দিও 1 পাম এতিয়া
1ৰ লগত 1 পূৰণ কৰিলে আমি 1 পাম যে 1টো পাই গ'লো তেতিয়া ইয়াতো এটা 1 লিখিম আৰু ওপৰতো এটা 1 লিখি দিম 1ৰ লগত 1 পূৰণ কৰি আমি 1 পালোঁ এতিয়া দশমিকটো আছে দশমিকটো ওপৰলৈ উঠাই দিয়া আৰু এই জোৰটো তললৈ নমাই দিয়া 44 যেটো আমি 1 পূৰণ কৰিছিলো আমি পাইছে যেটো সংখ্যা পূৰণ কৰিম সেই সংখ্যাটো আকৌ যোগ কৰিব লাগিব 1 পূৰণ কৰিছিলো 1 আমি যোগ কৰি দিম 1ৰ লগত 1 যোগ কৰিলে পাম 2 এতিয়া 2ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 44 পাম নাইবা 44ৰ ওচৰৰ সংখ্যা পাম প্ৰথম আমি চাই লওঁ ইয়াৰ এককৰ স্থানত কি আছে 4 আছে এতিয়া আমি যদি 2 * 2 পূৰণ কৰি দিও 4 পাম তাৰমানে এই 2ৰ লগত 2 পূৰণ কৰি চাও 44 পাওনে নাপাও এই 2ৰ লগত যেটা আমি 2 পূৰণ কৰিম তেতিয়া এটা 2 ওপৰত লিখিম এটা 2 তলত লিখিম 44 44 তাৰমানে এই 2ৰ লগত 2 পূৰণ কৰি আমি 44 পালো এতিয়া 2টো আমি ইয়াত লিখিম 2ৰ লগত 2 পূৰণ কৰি 44 পালো 44 তলত শূন্য হৈ গল যেটো 2 আমি পূৰণ কৰিলো সেই 2টো আমি ওপৰতো লিখি দিম বৰ্গমূল পাই গলো therefore √1.44 ইয়াৰ বৰ্গমূল পালো 1.2 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এটো হল 4 নম্বৰ এনসাৰ 5 নম্বৰত আছে 6.25 ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে 6.25 প্ৰথম এই দুটা জোৰ বনাই দিম আৰু এটা আছে এটো এটা জোৰ হ'ব এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 6 পাম নাইবা 6ৰ ওচৰৰ সংখ্যা পাম সংখ্যা দুটা একে হ'ব লাগিব 2ৰ লগত 3 পূৰণ কৰিলে নহব 2 * 2 পূৰণ কৰিলে পাম 4 3 * 3 পূৰণ কৰিলে পাম 9 9টো ডাঙৰ হৈ যাব যেটো আমাৰ 6 আছে তে আমি 2 পূৰণ কৰি দিম ইয়াতো এটা 2 লিখিম ওপৰতো এটা 2 লিখিম 2ৰ লগত 2 পূৰণ কৰি পালো 4 তে 6ৰ পৰা 4 মাইনাস কৰিলে পাম 2 তে দশমিকটো আছে দশমিকটো ওপৰলৈ উঠাই দিয়া আৰু এই জোৰটো তললৈ নমাই না 25 যেটো সংখ্যা পূৰণ কৰিছো সেই সংখ্যাটো আকৌ যোগ কৰিব লাগিব 2 পূৰণ কৰিছো 2টো যোগ কৰি দিম 2ৰ লগত 2 যোগ কৰিলে হ'ব 4 এতিয়া এই 4ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 225 পাম নাইবা 225ৰ ওচৰৰ সংখ্যা পাম এতিয়া চাম আমি ইয়াৰ এককৰ স্থানত কি আছে 5 আছে এককৰ স্থানত 5 আছে কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 5 পাম আমি যদি 5 * 5 পূৰণ কৰি দিও 25 পাম ইয়াৰ এককৰ স্থানত 5 আছে গতিকে 4ৰ লগত আমি 5 পূৰণ কৰি চাও এটো মিলে নিমিলে 4 ইয়াৰ লগত 5 পূৰণ কৰিবলৈ হলে ওপৰতো এটা 5 লিখিব লাগিব তলতো এটা 5 লিখিব লাগিব 5 * 5 25ৰ 5 = 20 22 4ৰ লগত 5 পূৰণ কৰি আমি পালো 225 এই 4ৰ লগত 5 পূৰণ কৰি পালো 225 তলত শূন্য হৈ গল এই 5টো পূৰণ কৰিছিলো এই 5টো আমি ইয়াতো লিখিব লাগিব তাৰমানে 6.25ৰ বৰ্গমূল পালো 2.5 therefore √6.25ৰ বৰ্গমূল পালো আমি 2.5 এটোৱে হল 3-5 নম্বৰৰ এনসাৰ 6 নম্বৰত আছে 973.44 ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে হৰণ পদ্ধতিৰ সহায়ত কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা 973.44 প্ৰথম আমি এই দুটা মিলি এটা জোৰ বনাম এই দুটা মিলি এটা জোৰ বনাম আৰু 9 টো এটা জোৰ বনাম এতিয়া কোন দুটা সংখ্যা পূৰণ কৰিলে আমি 9 পাম নাইবা 9ৰ ওচৰৰ সংখ্যা পাম যদি আমি 3ৰ লগত 3 পূৰণ কৰি দিও 9 পাম 9 পাই গলো তে ইয়াতো এটা 3 লিখিম ওপৰতো এটা 3 লিখিম 3ৰ লগত 3 পূৰণ কৰি আমি 9 পালো 9ৰ পৰা 9 বিয়োগ কৰিলে শূন্য হ'ব এই 73 এই জোৰটো আমি তললৈ নমাই আনিম 73 যেটো 3 পূৰণ কৰিছিলো 3 এটা যোগ কৰি দিম 3ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 6 এতিয়া 6ৰ লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 73 পাম নাইবা 73 ওচৰৰ সংখ্যা পাম আমি 1 টো পূৰণ কৰি চাও 6ৰ লগত 1 পূৰণ কৰিবলৈ হলে এটা 1 ওপৰতো লিখিব লাগিব এটা 1 তলতো লিখিব লাগিব 1ৰ লগত 1 পূৰণ কৰিলে 1 পাম আৰু 1ৰ লগত 6 পূৰণ কৰিলে 6 পাম কিমান পালো 61
তে 1 পূৰণ কৰি পালোঁ আমি 61 এটা 1 ইয়াতো লিখিব লাগিব এটা 1 ইয়াতো লিখিব লাগিব 6 ৰ লগত 1 পূৰণ কৰি পালোঁ আমি 61 এতিয়া 3 পৰা 1 মাইনাছ কৰিলে পাম 2 আৰু 7 ৰ পৰা 6 মাইনাছ কৰিলে পাম 1 আৰু এই জোৰটো নমাই আনিম এই জোৰটো নমোৱাৰ আগত ইয়াত কি আছে দশমিক আছে এই দশমিকটো আমি ওপৰত উঠাই দিম তেতিয়া এই 44 টো তললৈ নামি আহিব 44 ইয়াত আমি 1 পূৰণ কৰিছিলোঁ গতিকে 1 এটা যোগ কৰিব লাগিব তে কিমান হ'ব 62 এতিয়া 62 লগত কোনটো সংখ্যা পূৰণ কৰিলে আমি 1244 পাম নাইবা ইয়াৰ ওচৰৰ সংখ্যা পাম ইয়াৰ এককৰ স্থানত কি আছে 4 আছে আমি যদি 2 লগত 2 পূৰণ কৰি দিওঁ 4 পাম তাৰমানে 62 লগত আমি 2 এটা পূৰণ কৰি চাও কিমান হয় এটো কেনেকৈ কৰিম জানাই তোমালোকে 62 ইয়াৰ লগত 2 পূৰণ কৰিবলৈ হলে 2 এটা ওপৰতো লিখিব লাগিব এটা তলতো লিখিব লাগিব 2 2 যা 4 2 2 যা 4 2 6 যা 12 আমি পাই গলো ইয়াৰ লগত 2 পূৰণ কৰি আমি কিমান পালো 1 2 4 4 0 হৈ গল 2 পূৰণ কৰিছো এই 2 টো দশমিকৰ পিছত লিখি দিয়া ইয়াৰ বৰ্গমূল পালো আমি 31.2 therefore root over 973.44 ইয়াৰ বৰ্গমূল হ'ব 31.2 এটো হল 6 নম্বৰ প্ৰশ্নৰ এনসাৰ